ঢেকিয়াজুলি আৰক্ষীৰ জালত আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ এজন সদস্য গ্ৰেপ্তাৰ নুৰ মহম্মদ ওৰফে জাফৰ নামৰ এটা দুধৰ্ষ বাইক চুৰ উদ্ধাৰ ৮খনকৈ চুৰি বাইক ঢেকিয়াজুলিৰ বিভিন্ন স্থানৰ পৰা বাইক চুৰি কৰি বিক্ৰী কৰিছিল নাগালেণ্ড আৰু মণিপুৰত উদ্ধাৰ কৰা ৮খন বাইকৰ ভিতৰত ৩খন পালচাৰ ৩খন গ্লেমাৰ আৰু এখন আপাচি আৰু এখন চিটি 100 বাইক বুলি জানিব পৰা গৈছে। কালি আমি এটা খবৰ পাইছিলোঁ দুধৰ্ষ বাইক চোৰ এজন ঠেলামাৰাত আশ্ৰয় লৈ আছে। তো সেইমতে আমি তেওঁক ঠেলামাৰাৰ পৰা কৰায়ত্ব কৰোঁ। তেওঁৰ নাম হৈছে নুৰ মহম্মদ এলেছ জাফৰ। তো তেওঁক কৰায়ত্ব কৰাৰ পিছত তেওঁক আমি সোধপোছ কৰোঁ। সোধপোছ কৰাত তেওঁ স্বীকাৰ কৰে। তেওঁ যোৱা কেইবামাহো ধৰি ওদালগুৰি, দৰং, শোণিতপুৰ এলেকাৰ বিভিন্ন অঞ্চলৰ পৰা তেওঁ বাইক চুৰি কৰা সংঘটিত কৰি আহিছিলে। আৰু তেওঁৰ জবানবন্দীৰ ভিত্তিতে আমি যোৱা নিশা গোটেই নিশা অপাৰেশ্যন অভিযান চলাই আমি ৮টাকৈ চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু চুৰি বাইকখিনি আমি ইতিমধ্যে জব্দ কৰিছোঁ। তাৰ ভিতৰত ৩টা গ্লেমাৰ বাইক আছে, 3টা পালচাৰ বাইক আছে, এখন আপাচি বাইক আছে আৰু এখন চিটি 100 বাইক আছে। এতিয়া বাইকবোৰৰ গৰাকীৰ ভেৰিফিকেশ্যন কৰি থকা হৈছে। আমি 4খনমান বাইকৰ তথ্য ইতিমধ্যে পাইছোঁ। তাৰ ভিতৰত 2খন খাৰুপেটীয়াৰ পৰা চুৰি হৈছিলে, এখন ওৰাঙৰ পৰা চুৰি হৈছিলে আৰু এখন বড়ো বাজাৰৰ পৰা চুৰি হৈছিলে। আৰু বাকীখিনি বাইকৰো এতিয়া আমি তথ্যবিলাক বিচাৰি আছোঁ আৰু এনকুৱাৰী কৰি আছোঁ। তেওঁৰ লগত আৰু কোনোবা জড়িত থকাৰ সন্দেহ কৰিছে? হয়, তেওঁৰ লগত নিশ্চয় জড়িত আছে, কিন্তু আমি তদন্তৰ খাতিৰত এতিয়া আমি নামখিনি প্ৰকাশ কৰিবলৈ ইচ্ছা কৰা নাই। পৰৱৰ্তী সময়ত তেওঁৰ লগত জড়িত যিখিনি বাইক লিফটাৰ আছে আমি সেইখিনিৰ এগেইনষ্টতো ষ্ট্ৰিক্ট